একেবাৰে কম জুইত এয়া কেৰাহীখন গৰম কৰি লোৱাৰ পিছত ঘিউ অকণমান দিলোঁ। এয়া হ'ল আমাৰ কোমল চাউল। কোমল চাউলখিনি ভালকৈ ধুই ল'লোঁ আৰু এনেদৰে আপোনালোকে বনাই খাইছেনে বাৰু কেতিয়াবা? আজি চাওকচোন বাৰু মই কেনেকৈ বনালোঁ। এয়া কোমল চাউলখিনি এনেদৰে ভাজি ল'লোঁ অকণমান সময় ঘিউতে, তাতে দি ল'লোঁ এয়া গুড় অকণমান, গুড় নিদি চেনিও দিব পাৰে যাৰ যি ইচ্ছা। আৰু অকণমান সময় এয়া লৰাই চৰাই থাকিলোঁ। তাৰপিছতে এয়া অকণমান গৰম পানী ঢালি দিলোঁ। মানে বৰ বেছি ঢালিব নালাগে, নহ'লে বেছি পেটপেটীয়া হৈ যাব। অকণমান ঢালি ল'লেও হয় আৰু তাতে গাপত দি পেলাই এনেদৰে অকণমান সময় জুইত ৰাখি তাৰপিছত এয়া খুলি চাব গুড়খিনি মিহলি হৈ গ'ল আৰু জলপানখিনিৰ লগত। তাৰপিছত এয়া দেখিছেনে কিমান ধুনীয়া হৈ পৰিলে, গোটেইখিনি একেবাৰে ৰঙচুৱা হয়। আৰু ইয়াতে আপোনালোকে গাখীৰ দিয়ে, দৈ দিয়ে, যি দিয়ে মানে নিদিলেও হয়, খাবলৈ বহুত বেছি ভাল লাগে আৰু একেবাৰে সহজতে হৈ যায়, অতি সোনকালে তিয়াই নথলেও হয়। আৰু এয়া দেখিলেনে ইমান ভাল লাগে খাই, আপোনালোকে বনাই খাই চাবচোন। সৰুতে আমাক মায়ে খুব বনাই খুৱাইছিলে এনেদৰে। আজিও মই আপোনালোকক এনেদৰে বনাই দেখালোঁ কেনেকুৱা